আজি সৰস্বতী পূজা যুৱতীৰ খিলখিল হাঁহিত গৰম হৈছে অসমৰ আকাশ বতাহ জাক জাক যুৱতীৰ ভুৱন ভুলুৱা হাঁহিত কেনেকৈনো ঘৰত থাকে পিলিঙা ডেকা গতিকে নিজকে কবিৰ সিঙৰ সাহিত কাপুৰ বুলি ভাবি বিনা হেলমেটেৰে ওলাই অহা এয়া পিলিঙা নম্বৰ 1 এয়া পিলিঙা নম্বৰ 2 এয়া পিলিঙা নম্বৰ 3-4 কে ধৰি বহু আজি তেওঁলোকৰ মোবাইল ডাটা মোবাইলতে এলাগি হৈ পৰি আছে আজি পিলিঙাবোৰে ইনষ্টাগ্ৰামত ধুনীয়া ছোৱালী চোৱা বা কাম নকৰাকৈ কেনেকৈ টকা উপাৰ্জন কৰিব পাৰে তাৰ ভিডিঅ' চোৱাৰ আজি সময় তেওঁলোকৰ হাতত একেবাৰে নাই জৰিমনাটো বাদেই আজি সিহঁতৰ মৃত্যুলৈকে ভয় নাই কিয়নো আজি অসমৰ আকাশে বতাহে মেকআপ ঘঁহি ধুনীয়া হোৱা ছোৱালীৰ হাঁহিৰ খিলখিল আজিৰ সময়ত একাংশৰ বাবে সৰস্বতী পূজা মানে এয়াই কলিয়াবৰৰ পৰা বিকাশ বৰুৱাৰ ৰিপৰ্ট অসম লাইভ 24 আজি সৰস্বতী পূজা যুৱতীৰ খিলখিল হাঁহিত গৰম হৈছে অসমৰ আকাশ বতাহ জাক জাক যুৱতীৰ ভুৱন ভুলুৱা হাঁহিত কেনেকৈনো ঘৰত থাকে পিলিঙা ডেকা গতিকে নিজকে কবিৰ সিঙৰ সাহিত কাপুৰ বুলি ভাবি বিনা হেলমেটেৰে ওলাই অহা এয়া পিলিঙা নম্বৰ 1 এয়া পিলিঙা নম্বৰ 2 এয়া পিলিঙা নম্বৰ 3-4 কে ধৰি বহু আজি তেওঁলোকৰ মোবাইল ডাটা মোবাইলতে এলাগি হৈ পৰি আছে আজি পিলিঙাবোৰে ইনষ্টাগ্ৰামত ধুনীয়া ছোৱালী চোৱা বা কাম নকৰাকৈ কেনেকৈ টকা উপাৰ্জন কৰিব পাৰে তাৰ ভিডিঅ' চোৱাৰ আজি সময় তেওঁলোকৰ হাতত একেবাৰে নাই জৰিমনাটো বাদেই আজি সিহঁতৰ মৃত্যুলৈকে ভয় নাই কিয়নো আজি অসমৰ আকাশে বতাহে মেকআপ ঘঁহি ধুনীয়া হোৱা ছোৱালীৰ হাঁহিৰ খিলখিল আজিৰ সময়ত একাংশৰ বাবে সৰস্বতী পূজা মানে এয়াই কলিয়াবৰৰ পৰা বিকাশ বৰুৱাৰ ৰিপৰ্ট অসম লাইভ 24